মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰম্ভ কৰিবলৈ লৈছোঁ সপ্তম শ্ৰেণীৰ এটি ইংৰাজী পাঠ কোঅপাৰেট এণ্ড প্ৰস্পাৰ। The friendly cow, all red and white, I love with all my heart. She gives me cream with all her might to eat with apple tart. These lines of R.L. Stevenson may bring to your mind the picture of your mother feeding your baby sister a bottle of fruity milk. কোঅপাৰেট এণ্ড প্ৰস্পাৰ মানে হৈছে সহযোগ আৰু উন্নয়ন। গৰু আমাৰ সকলোৰে খুব ফ্ৰেণ্ডলি হয়, নহয়নে? গৰু বিভিন্ন ৰঙৰ থাকে, ৰঙা থাকে, বগা থাকে আৰু কজলা থাকে, বিভিন্ন ৰঙৰ থাকে। আই লাভ উইথ অল মাই হাৰ্ট, মোৰ অন্তৰেৰে মই গৰুক ভাল পাওঁ আৰু তাই আমাক মাখন দিয়ে আৰু যিমান শক্তি আছে সিমানেৰে আমাক গাখীৰ দিয়ে। সেই গাখীৰৰ যাতে আমি আপেল টাৰ্ট বনাই খাব পাৰোঁ। আপেল টাৰ্ট হৈছে আপেল সৰু সৰু টুকুৰাকৈ কাটি চেনি আৰু গাখীৰৰ লগত মিহলাই খাবলৈ ভাল লগা এবিধ খাদ্য। এই যিটো ওপৰৰ উদ্ধৃতি দিছে, এই উদ্ধৃতিটো R.L. ষ্টিভেনছনে লিখিছিলে আৰু R.L. ষ্টিভেনছনৰ এই উক্তিটো শুনি তোমাৰ নিশ্চয় মনলৈ আহিছে সেই ছবিখন, যিখন ছবিত তোমাৰ মায়ে তোমাৰ সৰু ভনীজনীক বটলেৰে গাখীৰ খুৱাই আছিল। And when you had asked about the baby's plump cheeks, your mom had said, আৰু যেতিয়া তুমি তোমাৰ সৰু ভনীজনীৰ টুলটুল কৰি থকা গালখনৰ কথা মাক সুধিছিলা, তেতিয়া হয়তো মায়ে কোৱা তোমাৰ মনত আছে, it is because of the creamy milk from Gujarat. এই গালখন সেইকাৰণে এনেকুৱা হৈছে কিয়নো তাইক গুজৰাটৰ ক্ৰিমি মিল্ক বা মাখনযুক্ত গাখীৰ খোৱা হয়। You may be curious to know about the milk from Gujarat. আৰু তেতিয়াই তুমি হয়তো কৌতূহলী হৈ পৰিছিলা গুজৰাটৰ গাখীৰতনো এনে কি আছে তাক জানিবলৈ। Let us read the story of the milk from Gujarat and the author of it. তেতিয়াহ'লে আহা আমি গুজৰাটৰ সেই গাখীৰৰ কাহিনীটো আৰু গাখীৰৰ কাহিনীকাৰৰ বিষয়ে কিছু কথা জানো। The people of Gujarat were mostly farmers. গুজৰাটৰ বেছিভাগ মানুহে খেতিয়ক। They reared cattle but remained poor in spite of their hard work. তেওঁলোকে গৰু পালন কৰিছিল আৰু তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰিও দুখীয়া হৈ দিন কটাব লগা হৈছিল। The poor plight of these farmers moved the heart of the iron man off. আৰু দুখীয়া অৱস্থাটোৱে, মানুহবোৰৰ দুখীয়া অৱস্থাতে আমাৰ যে লৌহ মানৱ আছে, লৌহ মানৱ কোন জানানে? লৌহ মানৱ হৈছে, ভাৰতৰ লৌহ মানৱ হৈছে চৰ্দাৰ বল্লভভাই পেটেল। আৰু চৰ্দাৰ বল্লভভাই পেটেলৰ মনটো বৰ দুখেৰে ভৰি পৰিছিল, বুজি পাইছানে? He was determined to bring prosperity into their lives. গতিকে তেওঁ মনতে সিদ্ধান্ত লৈছিল যে তেওঁলোকৰ জীৱনলৈ তেওঁ উন্নয়ন আনিব, তেওঁ সমৃদ্ধি আনিব। So he decided to organize them into a cooperative force. সেইকাৰণে তেওঁ সিদ্ধান্ত লৈছিল তেওঁলোকক এটা সমবায় শক্তি কৰাৰ and thus provide them with a steady source of income. আৰু এইদৰে যাতে তেওঁলোকক এটা সুনিৰ্দিষ্ট উপাৰ্জনৰ দিশ দিব পাৰে। This task was assigned to Mr. ত্ৰিভুৱন দাস পাটেল আৰু এই কামটো দিয়া হৈছিল শ্ৰীযুত ত্ৰিভুৱন দাস পাটেলক। He united the disorganized farmers and started a cooperative dairy unit. তেওঁ চেডেলি বেডেলি হৈ থকা খেতিয়কসকলক একগোট কৰি এটা ডায়েৰী গোট স্থাপন কৰিছিল, য'ত দুগ্ধ উৎপাদন কৰি তেওঁলোকে তাৰ পৰা বিক্ৰী কৰিব পাৰে। This system of cooperative effort eliminated the middleman who harassed. আৰু এই যিটো সমবায় ভিত্তিক চেষ্টা, এই চেষ্টাটোৱে মধ্যভোগী যিসকল আছিল, যিসকলে বেছিভাগ প্ৰফিট লৈ লৈছিল, তেওঁলোকক আঁতৰাই ৰাখিবলৈ সমৰ্থ হৈছিল। গতিকে ত্ৰিভুৱন দাস পাটেলৰ এই যিটো কাম আছিল, এই কামটোৱে মধ্যভোগী যিসকল আছিল, যিসকলে খেতিয়কসকলক যথেষ্ট কষ্ট দিছিল এণ্ড এক্সপ্লইটেড দ্য ইগনৰেণ্ট ফাৰ্মাৰ্ছ, আৰু এই নিৰ্দোষী খেতিয়কসকলক বহুত দুখ কষ্ট দিছিলে আৰু তেওঁলোকক নষ্ট কৰিছিলে, সেই কামটোৰ পৰা তেওঁলোকক আঁতৰাই ৰাখিছিলে মধ্যভোগীসকলক। But ত্ৰিভুৱন দাস পেটেল found it difficult to compete with the British dairy in Mumbai. কিন্তু ব্ৰিটিছসকলৰ এটা ডায়েৰী আছিল মুম্বাইত, সেই মুম্বাইত থকা ডায়েৰীটোৰ সৈতে প্ৰতিযোগিতাত নামিবলৈ ত্ৰিভুৱন দাস পেটেলৰ কাৰণে বৰ কঠিন কাম আছিল। At this point of time, এনে এক সময়তে it was kind providence that brought a young, energetic, intelligent and ambitious Indian engineer trained in America. কিন্তু এনেকুৱা এটা সময়তে আমেৰিকাত প্ৰশিক্ষণ পোৱা এজন ভাৰতীয় ডেকা ঊৰ্জা সম্পন্ন বুদ্ধিয়ক আৰু সুনিৰ্দিষ্ট লক্ষ্য সম্পন্ন লোক
to work at the Dairy Research Institute. আৰু এই যিটো ডায়েৰী ৰিচাৰ্চ ইনষ্টিটিউট আছিল এই ইনষ্টিটিউটটোত প্ৰতিষ্ঠানটোত তেওঁ কাম কৰিবলৈ ইচ্ছুক আছিলে আনন্দ তেওঁ এইটোৰ নাম আছিলে আনন্দ ত্ৰিভুৱনদাস sought this clever young man's assistance গতিকে ত্ৰিভুৱনদাসে কি কৰিছিলে এই ডেকা মানুহজনৰ সহায় তেওঁ বিচাৰিছিলে this young man was none other than Verghese Kurien আৰু এই ডেকা মানুহজন ভাৰ্গিছ কুৰেইনতকৈ আন কোনো নাছিল হি হেল্প ত্ৰিভুৱনদাস পেটেল টু ছেট আপ এ প্ৰচেছিং প্লাণ্ট গতিকে তেওঁ এটা প্ৰচেছিং প্লাণ্ট কৰাত ত্ৰিভুৱনদাস পেটেলক সহায় কৰিছিল দিছ মাৰ্ক দ্য বাৰ্থ অফ আমুল আৰু এইটোৱে আমুলৰ জন্মৰ চিহ্ন এণ্ড দ্য ৰেষ্ট ইজ হিষ্ট্ৰী আৰু ইয়াৰ পিছৰখিনি ইতিহাস শ্বেল উই ট্ৰেছ দ্য হিষ্ট্ৰী এণ্ড দ্য মেন হু মেড দ্য হিষ্ট্ৰী তেতিয়াহ'লে আমি এই হিষ্ট্ৰীটো ফহিয়াই চাবলৈ আৰু যিজন মানুহে সেই হিষ্ট্ৰী কৰিছিল বা ইতিহাস গঢ়িছিল সেই মানুহজনৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ আহা ইট টেলছ হাউ হি ষ্ট্ৰভ ইনষ্টেণ্টলি ইন অৰ্ডাৰ টু এক্সপাণ্ড আমুল মিল্ক ইউনিট আমুল মিল্ক ইউনিটটো আগুৱাই নিবলৈ তেওঁ কেনেধৰণৰ প্ৰচেষ্টা হাতত লৈছিল এই কাহিনীটোৱে আমাক কয় ইট অলছ' টেলছ আছ এবাউট হাউ থ্ৰু হিজ relentless effort the dream of Vallabhbhai Patel was fulfilled আৰু তেওঁৰ আশা সুধীয়া প্ৰচেষ্টাত কেনেকৈ বল্লভভাই পেটেলৰ সপোনে সম্পূৰ্ণতাৰ গতিত আগবাঢ়িছিল সেই কথা আমাক দেখুৱাই দিয়ে Dr. Verghese Kurien was born in Calicut on 26 November 1921 1921 চনৰ 26 নৱেম্বৰত ডক্টৰ ভাৰ্গিন কুৰেইন কলিকতাত জন্ম হৈছিল কলিকত He got his first degree in physics. তেওঁ ফিজিক্সত প্ৰথমতে স্নাতক হৈছিল and he studied BE Mechanical Engineering at the University of Madras. আৰু মাদ্ৰাজ বিশ্ববিদ্যালয়ত তেওঁ BE Mechanical Engineering কৰিছিল. He went on scholarship to the USA and passed the MS degree with distinction. তাৰপিছত তেওঁ যিটো স্কলাৰশ্বিপ বা বৃত্তি পাইছিল সেই বৃত্তিৰে আমেৰিকালৈ গুচি গৈছিল আৰু আমেৰিকাত তেওঁ এমএছত স্নাতক হৈ ডিষ্টিংশ্যন লৈ উভতি আহিছিল হি ৱাজ অলছ' ভেৰি গুড এট ক্ৰিকেট টেনিছ এণ্ড বক্সিং তেওঁ ক্ৰিকেট টেনিছ আৰু বক্সিঙত বৰ ভাল আছিল When he returned to India, he joined the government dairy in Anand. যেতিয়া তেওঁ ভাৰতবৰ্ষলৈ উভতি আহিছিল আহিয়েই তেওঁ চৰকাৰী যিটো ডায়েৰী ইউনিট আছিল আনন্দ নামেৰে তাত অংশগ্ৰহণ কৰিছিল ইন গুজৰাট আৰু সেইটো আছিল গুজৰাটত এজ এ ডায়েৰী ইঞ্জিনিয়াৰ আৰু তেওঁ জইন কৰিছিল এজন ডায়েৰী অভিযন্তা হিচাপে দুগ্ধ পামৰ অভিযন্তা হিচাপে But he felt it was not a challenging job for him. কিন্তু তেওঁ অনুভৱ কৰিছিল যেন সেইটো এটা প্ৰত্যাহ্বানমূলক কাম তেওঁৰ বাবে নাছিল So he agreed to help Mr. Trivandus Patel in setting up a milk processing plant. গতিকে তেওঁ সন্মত হৈছিল মিষ্টাৰ ত্ৰিভুৱনদাসৰ যিটো অনুগ্ৰহ আছিল যে তেওঁ এটা দুগ্ধ প্ৰচেছিং প্লাণ্ট বা দুগ্ধ উন্নয়ন উদ্যোগ এটা স্থাপন কৰিব This was how the Amul Dairy came into existence in Gujarat. আৰু ইদৰে গুজৰাটত আমুল যিটো ডায়েৰী বা আমুল যিটো দুগ্ধপান আছে সেইটোৰ প্ৰতিষ্ঠা হয় Dr. Verghese Kurien developed the Amul Dairy unit into the largest cooperative dairy in India. আৰু Dr. Verghese Kuriene আমুল যিটো ডায়েৰী ইউনিট আছিল এই ডায়েৰী ইউনিটটোক ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ ডায়েৰী ইউনিট হিচাপে উন্নত কৰিছিল এজ এ ৰিজাল্ট অফ ডক্টৰ কুৰেইনছ ৰিলেণ্টলেছ এফৰ্ট গতিকে ডক্টৰ কুৰেইনৰ আশাসুধীয়া প্ৰচেষ্টাৰ ফলত দ্য পুৰ এণ্ড দ্য পুৰ মিল্ক প্ৰডিউচাৰ্ছ ৱেৰ প্ৰটেক্টেড ফ্ৰম বিং এক্সপ্লইটেড গতিকে ডক্টৰ কুৰেইনৰ আশাসুধীয়া প্ৰচেষ্টাৰ ফলত যিসকল দুখীয়া দুগ্ধ উৎপাদক আছিল তেওঁলোকৰ মধ্যভোগীসকলে যাতে তেওঁলোকক ঠকিব নোৱাৰে সেই ব্যৱস্থাটো তেওঁ কৰিছিল আৰু তেওঁলোকক সুৰক্ষা দিছিল The farmers come to appreciate the spirit of cooperation in addition to acquiring marketing skills.
গতিকে যিসকল দুগ্ধ উৎপাদনকাৰী আছিলে তেওঁলোকে কোঅপাৰেটিভ যিটো সমবায় ভিত্তিত যিটো তেওঁলোকক গঢ় দিবলৈ চেষ্টা কৰা হৈছিল, যিটো আত্মা আছিল সমবায়ৰ, সেইটোক তেওঁলোকে প্ৰশংসা কৰিছিল। তাৰোপৰি তেওঁলোকে মাৰ্কেটিং বা বজাৰৰ যিবোৰ কৌশল কেনেকৈ বিক্ৰী কৰিব লাগে সেই কৌশলো তেওঁলোকে লাভ কৰিছিল। হি ইন্ট্ৰডিউচড ভেৰিয়াছ ৰিফৰ্মছ ইন দ্য এডমিনিষ্ট্ৰেশ্যন অফ আমুল ডায়েৰী। গতিকে আমুল ডায়েৰীৰ প্ৰশাসনৰ ক্ষেত্ৰতো তেওঁ বিভিন্ন ধৰণৰ সংস্কাৰ সাধন কৰিছিল। হি প্ৰপ'জ টু ডিষ্ট্ৰিবিউট হাফ অফ ইটছ প্ৰফিট টু দ্য মিল্ক প্ৰডিউচাৰ্ছ এজ ডিভিডেণ্ড। গতিকে যিসকল দুগ্ধ উৎপাদনকাৰী আছিল, দুগ্ধ উৎপাদনকাৰীসকলক তেওঁ আমুলে যিমানখিনি উপাৰ্জন কৰে সেই উপাৰ্জনৰ লাভৰ 50% তেওঁলোকক দিয়াৰ প্ৰস্তাৱ দিছিল। ডক্টৰ কুৰিনছ ৰিফৰ্মছ ইম্প্ৰুভ দ্য ৰুৰেল ইকনমি কনচিডাৰেবলি। গতিকে আমি ক'ব পাৰোঁ যে সন্তোষজনকভাৱে গাঁৱৰ যিটো আৰ্থিক অৱস্থা আছিল সেই আৰ্থিক অৱস্থাটোৰ উন্নয়নৰ ক্ষেত্ৰত তেওঁ সংস্কাৰ সাধন কৰিছিল। This proves the saying, the woman who owns a buffalo celebrates Diwali every day. গতিকে ইয়াৰ দ্বাৰা প্ৰমাণ হৈছিল সেই কথাষাৰ, যিষাৰত কোৱা হৈছিল যে প্ৰতিগৰাকী মহিলা যিগৰাকীৰ এটা মাত্ৰ ম'হ আছে তেওঁ প্ৰতিদিনে দীপাৱলী উদযাপন কৰিব পাৰে। ডক্টৰ কুৰেইন মেড ইণ্ডিয়া দ্য লাৰ্জেষ্ট মিল্ক প্ৰডিউচাৰ অৱ দ্য ৱৰ্ল্ড। ডক্টৰ কুৰেইনে ভাৰতবৰ্ষক পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ দুগ্ধ উৎপাদনকাৰী ৰাষ্ট্ৰ হিচাপে পৰিগণিত কৰিছিল। ডক্টৰ কুৰেইন এষ্টাব্লিছড দ্য নেশ্যনেল ডায়েৰী ডেভেলপমেণ্ট ব'ৰ্ড, আৰু তেওঁ ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়নৰ ব'ৰ্ডখন স্থাপন কৰিছিল। এণ্ড ডিজাইন দ্য অপাৰেশ্যন ফ্লাড প্ৰগ্ৰেম, আৰু অপাৰেশ্যন ফ্লাড প্ৰগ্ৰেম অৰ্থাৎ বানপানীত ভোগা লোকসকলক কেনেকৈ সহায় সাহায্য কৰিব লাগে সেই অনুষ্ঠানটো তেওঁ তৈয়াৰ কৰিছিল। ডক্টৰ কুৰেইন মে ৰাইটলি বি কল দ্য আৰ্কিটেক্ট অফ ইণ্ডিয়াছ মডাৰ্ণ ডায়েৰী ইণ্ডাষ্ট্ৰী। গতিকে ভাৰতবৰ্ষৰ যি আধুনিক ডায়েৰী উদ্যোগ আছে সেই ডায়েৰী উদ্যোগৰ তেওঁক এজন প্ৰস্তুত কৰোঁতা বা আৰ্কিটেক্ট বুলি ক'ব পাৰি। এণ্ড দ্য ফাদাৰ অফ দ্য হোৱাইট ৰিভলিউশ্যন, আৰু তেওঁক শ্বেত বিপ্লৱৰ পিতৃ বুলি আখ্যা দিব পৰা যায়। হি হেজ বিন honored with very high civilian awards such as Padma-Shri and Padma-Bhushan. গতিকে তেওঁ অতি উচ্চ যিটো মানৰ বঁটা আছে ভাৰতীয়সকলৰ কাৰণে, পদ্মশ্ৰী আৰু পদ্মবিভূষণ। গতিকে পদ্মশ্ৰী আৰু পদ্মবিভূষণ বঁটা তেওঁ পাবলৈ সক্ষম হৈছিল। His achievements were recognized internationally, and he was awarded the prestigious Roman Magsaysay Award for Community Leadership. গতিকে তেওঁ যিবিলাক বঁটা পাইছিল সেই বঁটাবিলাক আন্তৰ্জাতিকভাৱে মানি লোৱা হৈছিল, আৰু তেওঁক কি কৰা হৈছিল, ৰমেন মেগছেছে এৱাৰ্ডেৰে বা সন্মানেৰে, যিটো সাম্প্ৰদায়িক নেতৃত্বৰ কাৰণে দিয়া হয়, সেই সন্মানেৰে তেওঁক সন্মানিত কৰা হৈছিল। So Dr. Kurein has succeeded in keeping the wolf from the door of our farmers. গতিকে আমাৰ খেতিয়কসকলৰ দুৱাৰমুখৰ পৰাই সেই মধ্যভোগীৰূপী যিসকল উল্ফ আছিল তেওঁলোকক আঁতৰাবলৈ সক্ষম হৈছিল, সফল হৈছিল। His efforts have made the Indian farmers healthy, wealthy, cheerful and wise. গতিকে তেওঁৰ প্ৰচেষ্টাই ভাৰতীয় কৃষকসকলক স্বাস্থ্যৱান, সম্পদশালী, আনন্দমুখৰ পৰিৱেশত থকা আৰু জ্ঞানী কৰি তুলিছিল। থেংকছ টু ডক্টৰ কুৰেইন। ডক্টৰ কুৰেইনক ধন্যবাদ। আৱাৰ চিলড্ৰেন আৰ ব্লেছড উইথ কোৱালিটি মিল্ক, বাটাৰ এণ্ড চীজ। আমাৰ শিশুসকলে উচ্চ গুণসম্পন্ন গাখীৰ, মাখন, চীজ আদি পাইছে। এণ্ড নট টু ফৰগেট দ্য চকলেটছ এণ্ড আইচক্ৰীম। আৰু আমি আইচক্ৰীম আৰু চকলেটো পাহৰিব নোৱাৰোঁ। গতিকে মোৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ পাঠটো ইমানেই আছিল। তোমালোকে নিশ্চয় বুজিব পাৰিছা। গতিকে এই পাঠটো তোমালোকে মনোযোগেৰে পঢ়িব লাগিব। কিছুমান টান শব্দও আছে। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে আজি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটোলৈ আহিছা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিবা, আৰু তোমাৰ সহপাঠীসকলৰ লগত শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিবা। ধন্যবাদ, নমস্কাৰ।